বানৰ সময়ত মই নথকাক লৈ সমষ্টিবাসীৰ অসুবিধা হোৱা নাই। গৌৰৱ গগৈ অহাৰ 5 দিনৰ পৰাহে এই প্ৰচাৰ চলিছে। মই নথকাৰ বিষয়টো ৰাজনীতিকৰণ কৰা হ'ল। বানৰ সময়ত প্ৰথম 2-3টা দিন গৌৰৱ গগৈও নাছিল যোৰহাটত। এই সময়ত ৰাজনীতি নকৰি দৰিদ্ৰ মানুহখিনিক সহায় কৰিব লাগে। বিদেশ ভ্ৰমণৰ পৰা উভতি এই প্ৰতিক্ৰিয়া যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ। প্ৰলয়ংকাৰী বানৰ সময়ত যোৰহাটত বিধায়কগৰাকী উপস্থিত নথকাক লৈ হৈছিল প্ৰতিক্ৰিয়া আৰু সেই সন্দৰ্ভত বিদেশৰ পৰা উভতি বিৰোধীৰ বিৰুদ্ধে সৰব হ'ল জ্যেষ্ঠ বিধায়কজন। আপোনাক বিচৰা নাই, কোনো বিচৰা নাই, আপুনি নক'ব এইটো পলিটিকেল হৈ গ'ল। প্ৰথম 2-3 দিন একো নাই হোৱা। গৌৰৱ গগৈ ডাঙৰ অহাৰ পিছদিনাৰ পৰা হ'ল। গৌৰৱ ডাঙৰ 2 দিনমান নাছিল, তেওঁ কিবা অসুবিধা হৈছিল, আহিছিল, মই তেওঁক দোষ দিয়া নাই, কিন্তু চিধাই পলিটিকেললৈ গুচি যায়। আৰু এই দুখীয়া মানুহখিনিক আমি সহায় কৰিব লাগে। কোনোবা মানুহে কৈছে নেকি আমি একেবাৰে একো পোৱা নাই, আনকি তাত নপোৱা মানুহে মোলৈ ফোন কৰে। আমাৰ কথা যে আজিকালি কমিউনিকেশ্যন, মই আহিবলৈও ইচ্ছা আছিল, নথকা নাই, কিন্তু মই কৈছোঁ মোৰ পৰিয়ালৰ লগত একেলগে ঘূৰি আহিব লাগিব, টিকেটৰ মূল্যটো বহুত বেছি হৈছিল। সেইকাৰণে মই দেখিলোঁ, মোক তেতিয়া ইয়াৰ পৰাও ক'লে, DC ডাঙৰীৰ লগতো মই কথা পাতিছোঁ, চবৰ লগতে। মানে তেওঁলোকে কৈছে ছাৰ ঠিকে আছে, কিবা অসুবিধা হ'লে আমি আপোনাক লগে লগে জনাম। মই যিহেতু এইটো সময়ত মই নাছিলোঁ, পৰিয়ালত মোৰ ছোৱালীয়ে PhD পাইছিল আৰু তাই এডিনবৰা ইউনিভাৰ্চিটিৰ পৰা পাইছিল। মই এনেই তেনেকৈ যাব পৰা নাছিলোঁ আগতে, কিন্তু যিহেতু কনভকেশ্যনটো হ'ব যেতিয়া মই সেইকাৰণে যাম বুলি কৈছিলোঁ। আমি গৈছিলোঁ, পৰিয়াল গৈছিলোঁ। কিন্তু যোৰহাটত মই ৰেগুলাৰ ফোনত মই কথা পাতি আছোঁ। আমাৰ যিখিনি কৰ্মী আছে আৰু খুব ভাল ধৰণৰ কৰ্মীয়ে মোৰ লগত আছে, আৰু সেইকাৰণে যোৰহাটত কোনো পাব্লিকৰ কোনো কমপ্লেইন দিয়া নাই। আৰু মই ইমিডিয়েটলি ঘূৰি আহিবলৈও, মানে মোৰ লগত যিটো ফেমিলি মেম্বাৰ আছে, আমি গোটেইকেইটাৰ টিকেটৰ পইচা বহুত বেছি হৈ যায়, ইমিডিয়েট টিকেট পোৱাটো সম্ভৱ নহয়। তাতে মই চেষ্টা এটা কৰিছিলোঁ, আৰু মই ৰেগুলাৰ কথা পাতি DCৰ লগতো মোৰ সেইটো আছিল, মুখ্যমন্ত্ৰীকো মই খবৰখিনি মই দিছিলোঁ। দেখিছিলোঁ যে যোৰহাটত প্ৰথম দিনটোত বহুত দিগদাৰ হৈছিল, ছেকেণ্ড দিনটোৰ পৰা আমি ৰিকভাৰ পাইছিলোঁ, আৰু সুবিধাখিনি যিখিনি সুবিধা লাগে আমি সেইখিনি চাইছিলোঁ। আৰু সেইকাৰণে মই কালি আহি পাইছোঁ, আজি এছেম্বলিত মই আহিছোঁ, কাৰণ সেইটো এটা ভুল কথা হ'ব একেবাৰে এদিনো নাহিলে। আৰু মই ইতিমধ্যে স্পীকাৰ ডাঙৰীয়াকক এখন মই কালিয়ে চিঠি দিছোঁ আহিয়ে, আৰু তেওঁ নিজে আজি হাউচতেও ক'লে যে আপুনি যাব পাৰে। কিন্তু যোৰহাটত এইটোৱে কথা যে প্ৰত্যেকটো আমি তাত কাৰো একো মৃত্যু হোৱা নাই, সেইটো এটা বৰ ডাঙৰ আমাৰ কাৰণে মানে সৌভাগ্য, নহ'লেতো বৰ ডাঙৰ কথা হ'লহেঁতেন। আৰু আমাৰ তাত যিখিনি আছে সেই অঞ্চলকেইটাত ইমান সাংঘাতিক ধৰণে পানীটো মই ভাবিছিলোঁ কেতিয়াবা এনেকুৱা বেকফ্ল' কৰিব পাৰে বুলি, মই এনেকুৱা এটা ডাঙৰ ঘটনা হোৱা বুলি ভবা নাছিলোঁ। পিছদিনা চবৰ পৰা গম পালোঁ, মানুহৰ পৰিয়ালৰ ঘৰ চৰবিলাক অলপ লেতেৰা পেতেৰা হৈছে, যদিও চবেই মানি লৈছে। আৰু আমাৰ গোটেই ভলণ্টিয়াৰখিনি, মই অকলে MLA নহয়। মই আপোনালোকে বহুত কথা কৈছে, মই তাৰ কাকো অপকাৰো নকৰোঁ, কাৰণ কিছুমান কথা মোৰ লগত ডাইৰেক্ট পাতি ল'ব পাৰে, কাৰণ ফোনটো মাৰিলে মই ধৰোঁ। গতিকে মই আপোনালোকক এনেই কৈছোঁ যে মই পলিটিচিয়ান, গতিকে মোৰ দোষ গোটেই কিবা কিবি হ'ব পাৰে, কিন্তু মই পৰাপক্ষত এটা দীঘলীয়া জীৱন কটাইছোঁ, গতিকে মই ঠিকে আছোঁ বুলি ভাবোঁ। আৰু আপোনালোকে যিটো হৈছে, মই মানুহখিনিৰ লগত হয়তো মুখামুখি হ'ব পৰা নাই, কিন্তু মই যেতিয়াই ফোন আহিছে মই ফোন ধৰিছোঁ, কাৰণ মই পপুলাৰিটি নিবিচাৰোঁ। মই খোলাকৈ কৈছোঁ, বহুত দিন হ'লতো ইয়াত এছেম্বলিত মই জানো কেতিয়াবা কিবা কৰা দেখিছোঁ উৎসৱ ঘৰত মোক মানে এই পলিটিচিয়ান সোমোৱাৰ কাৰণে গালি পাৰে। মই কৈছোঁ মোৰ ঘৰত 8টা ল'ৰা ছোৱালী, এটা ল'ৰা ছোৱালী এটাই দেশৰ কাৰণে কাম কৰে, বাছ। থেংক ইউ।